ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ লিখন কলাৰ 2 নম্বৰ চেপ্টাৰটো, তাৰ কেইটামান কুৱেশ্যন এনচাৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ কুৱেশ্যনটো হৈছে বাক্য তত্ত্ব কাক বোলে? এনচাৰটো হ'ল বাক্যত ব্যৱহাৰ হোৱা শব্দবোৰৰ একোটা ক্ৰম বা সম্পৰ্ক যুক্ত হৈ থাকে, তেতিয়া একোটা বাক্যই সম্পূৰ্ণকৈ অৰ্থ প্ৰকাশ কৰিব পাৰে। বাক্য হৈছে ভাষাৰ এক বৃহত্তম একক। বাক্যত ব্যৱহাৰ হোৱা পদ বা শব্দসমূহৰ প্ৰয়োগৰ এটা প্ৰণালী আছে। গ্ৰীক ভাষাৰ চিনটেক্স শব্দটোৰ পৰা ইংৰাজী চিনটেক্স শব্দটো আহিছে। চিন মানে টুগেডাৰ, টেক্সিং মানে এন এৰেঞ্জিং বা এৰেঞ্জ টুগেডাৰ, অৰ্থাৎ শব্দৰ প্ৰণালীবদ্ধ গাঁথনি। বাক্য তত্ত্বৰ পৰিসৰৰ অতি ব্যাপক কোনো এটা ভাষাৰ শব্দৰ ক্ৰম, বাক্যটোত থকা শব্দৰ গাঁথনি, বাক্যৰ প্ৰকাৰ, বাক্যৰ সুৰ, বাক্যৰ নিকষ্ট ভাৱ, শব্দৰ ব্যৱহাৰ হোৱা ধ্বনি এই সকলোবোৰৰ বিশ্লেষণাত্মক আলোচনাই হ'ল বাক্য তত্ত্ব। 2 নম্বৰ কুৱেশ্যনটো হৈছে বাক্যৰ ভাগসমূহৰ বিষয়ে লিখা। এনচাৰটো হ'ল পৰম্পৰাগত ব্যাকৰণত বিভাজিত উদ্দেশ্য আৰু বিধেয় মৌলিক উপাদানৰ ওপৰত নিৰ্ভৰ কৰি গঠনৰ ফালৰ পৰা বাক্যক 3টা ভাগত ভাগ কৰিব পাৰি। প্ৰথমটো হৈছে সৰল বাক্য চিম্পল চেণ্টেন্স, দ্বিতীয়টো হৈছে মিশ্ৰ বাক্য বা জটিল বাক্য কমপ্লেক্স চেণ্টেন্স, তৃতীয়টো হৈছে যৌগিক বা সংযুক্ত বাক্য কম্পাউণ্ড চেণ্টেন্স। সৰল বাক্য, যি বাক্যৰ কোনো এটা অংশও আন এটা অংশৰ অধীন নহয়, সেয়েহে সৰল বাক্য বোলে। সাধাৰণতে সৰল বাক্যত এটা উদ্দেশ্য আৰু এটা বিধেয় থাকে, যেনে তেওঁ ঘৰলৈ গ'ল, মানুহ মৰে। এই বাক্যবোৰত তেওঁ উদ্দেশ্য আৰু ঘৰলৈ গ'ল বিধেয়। তেনেদৰে মানুহৰ উদ্দেশ্য মৰে বিধেয়। 2 নম্বৰ পইণ্টটো হৈছে মিশ্ৰ বাক্য বা জটিল বাক্য, যিবোৰ বাক্যৰ কোনো এটা অংশ আন এটা অংশৰ অধীন হৈ থাকে, তাকে মিশ্ৰ বা সংযুক্ত বাক্য বোলে। অৰ্থাৎ যি বাক্যত এটা স্বাধীন বা প্ৰধান উপবাক্য থাকে আৰু তাৰ ওপৰত নিৰ্ভৰশীল অন্য এক বাক্য বা গৌণ উপবাক্য থাকে, তাকে মিশ্ৰ বাক্য বোলা হয়। যেনে সিহঁত যেতিয়া খেলিবলৈ যায় তেতিয়া আমি চাহ খাওঁ। এই বাক্যটোৰ সিহঁত যেতিয়া খেলিবলৈ যায় এইটো প্ৰধান উপবাক্য আৰু তেতিয়া আমি চাহ খাওঁ এইটো গৌণ উপবাক্য। 3 নম্বৰ পইণ্টটো হৈছে যৌগিক বা সংযুক্ত বাক্য, যিবোৰ বাক্যত দুটা বা অধিক সৰল বাক্য বা মিশ্ৰ বাক্য সংযোজন অব্যয়ৰ সহায়ত লগলোৱা হয়, তাক সংযুক্ত বা যৌগিক বাক্য বোলে। যেনে আমি তাক বিশ্বাস কৰিব নোৱাৰো আৰু সি আমাৰ আপোন মানুহ। এই সৰল বাক্য দুটাক যদি অব্যয়েৰে যুক্ত কৰা হৈছে কাৰণে উক্ত বাক্যটোক সংযুক্ত বাক্য বোলা হৈছে। সংযোজন অব্যয় পদবোৰ হ'ল যে, যদি আৰু যেতিয়া, কেতিয়াবা, অথবা, বা ইত্যাদি। 3 নম্বৰ কুৱেশ্যনটো হৈছে আকাংক্ষা মানে কি? এনচাৰটো হ'ল আকাংক্ষা মানে উৎসুকতা বা আগ্ৰহ, বক্তাৰ মনোভাৱ জানিবৰ বাবে শ্ৰোতাৰ মনৰ যি উৎকণ্ঠা বা আকাংক্ষা উপজে, সেয়া বাক্যৰ দ্বাৰা তাৰ নিবৃত্তি ঘটে। গতিকে শ্ৰোতাৰ আকাংক্ষাৰ নিবৃত্তি নোহোৱাকৈ পদ সামৰি বাক্য হ'ব নোৱাৰে। যেনে ৰাম যদি খালেহেঁতেন, এই কথাখিনি কৈ যদি বক্তা ৰৈ যায়, তেতিয়াহ'লে শ্ৰোতাৰ মনৰ কোনো উৎকণ্ঠা নিবৃত্তি নহয়, সেয়েহে ই পূৰ্ণ বাক্যও নহয়। শ্ৰোতাৰ মনৰ কৌতূহলৰ নিবৃত্তি কৰিবৰ কাৰণে উক্ত বাক্যটোৰ পিছত মই তোমাৰ লগত খালোহেঁতেন ব্যৱহাৰ কৰিলে এটা পূৰ্ণ বাক্য হ'ব। 4 নম্বৰ কুৱেশ্যনটো হৈছে বাক্যৰ বৈশিষ্ট্যৰ বিষয়ে লিখা। এনচাৰটো হ'ল বাক্য হ'ল এটা পূৰ্ণ অৰ্থযুক্ত আৰু অব্যয় থকা পদসমূহৰ সমষ্টি। এই পদসমূহৰ মাজত থকা সমন্বয় বা সম্পৰ্ক প্ৰকাশ কৰিব পৰাকৈ পদ প্ৰয়োগ কৰি মনৰ ভাৱ প্ৰকাশ কৰা হয়। অব্যয় বা সম্পৰ্ক পদ বাক্য গঠনৰ ক্ষেত্ৰত 3টা বিশেষ
বিষয়ৰ ওপৰত নিৰ্ভৰ কৰে, যেনে আকাংক্ষা, আসক্তি আৰু যোগ্যতা। 5 নম্বৰ কুৱেশ্যনটো হৈছে খণ্ডবাক্য কাক বোলে? খণ্ডবাক্য গঠনৰ নিয়মসমূহ লিখা। কোনো এটা বাক্যত দুটা বা ততোধিক শব্দ লগাই কৰা গোট একোটা এটা শব্দৰ নিচিনা ব্যৱহাৰ হ'লে শব্দৰ সেই গোটটোক খণ্ডবাক্য বোলে। খণ্ডবাক্য একোটা বিশেষ্য বিশেষণ ক্ৰিয়া বা ক্ৰিয়া-বিশেষণ শব্দৰূপে ব্যৱহাৰ হ'ব পাৰে, যেনে চকুৰ কুটা, দাঁতৰ শাল, হাত দীঘল, কাণ সমনীয়া, কঁকাল ভাগ ইত্যাদি। খণ্ডবাক্য গঠনৰ নিয়মসমূহ হ'ল: অসমীয়া ভাষাত খণ্ডবাক্য গঠনৰ সাধাৰণ নিয়ম কিছুমান থাকে। সেইসমূহ হ'ল: 1 নম্বৰটো হৈছে খণ্ডবাক্য সাধাৰণতে দুটাৰ পৰা চাৰিটা শব্দৰে গঠিত হোৱা দেখা যায়। 2 নম্বৰ পইণ্টটো হৈছে শব্দবাক্যত ব্যৱহাৰ হোৱা শব্দবোৰৰ বিশেষ অৰ্থ থাকিব লাগিব। সাধাৰণ অৰ্থ প্ৰকাশ পালে ই খণ্ডবাক্য হ'ব নোৱাৰে। 3 নম্বৰ পইণ্টটো হৈছে খণ্ডবাক্যবোৰ বিশেষ্য বিশেষণ ক্ৰিয়া বা ক্ৰিয়া-বিশেষণ ৰূপে ব্যৱহাৰ হয়। 4 নম্বৰ পইণ্টটো হৈছে ক্ৰিয়াবাচক খণ্ডবাক্যবোৰৰ ক্ষেত্ৰত ক্ৰিয়াৰ ৰূপবোৰ ধাতুৰূপেহে হয়। ধন্যবাদ।